তাৰমানে আমি বয়োজ্যেষ্ঠ মানুহ, আমি সিনিয়ৰ চিটিজেন, আমি ৰাতি শুব লাগে। কিন্তু ইয়াত যিটো দেখিছোঁ যে তাৰমানে গোটেইখিনি তাৰমানে অসামাজিক মানুহে তাৰমানে গোটেই কলুষিত কৰিছে। আৰু ইয়াৰ পৰা আমাৰ উঠি অহা ল'ৰা ছোৱালীক আমি কি শিক্ষা দিম? গতিকে সমাজে আজি তাৰমানে অতিষ্ঠ হৈ আজি তাৰমানে এই গোটেই পেডলাৰখিনিক এটা নিমাখিত ল'ৰা এটা, সি অসমীয়া ল'ৰা এটাই বিক্ৰী কৰি আছে। ভুক্তভোগী এইজন এইজন মানুহে কৰি আছে। মই দোকান বন্ধ কৰিবৰ কাৰণে সামৰি আছিলোঁ। প্লাছ এটা মই নাজানো, ফাৰ্ষ্ট আহিছে, আহি কিনে মোক কৈছে চিগাৰেট এটা দিয়া। মই চিগাৰেটটো দিছোঁ, পইচা 20 টকা দিছে, 10 টকা এটা ঘূৰাই দিছোঁ। তেতিয়া তাক কৈছোঁ বোলে তুমি ভাইটি অলপ আগত যাই খোৱা, মই বন্ধ কৰি আছোঁ, মই গুচি যাম এতিয়া। সি নাযায়, মই পইচা দিছোঁ, মই ইয়াতে খাম, ইয়াতে থাকিম। তাৰপিছত তুমি যোৱা, মোক ধাক্কা দিছে, দি কিনে মোক ধাক্কা যেতিয়া দিলে, ইয়াৰ পৰা এইটো কেম্পাছৰ পৰা ল'ৰা এটা নামি আহিছে, আহি দুটাই টানি কিনে মোক এটা টানি ধৰি ইয়ালৈকে ভিতৰলৈকে লৈ যায় কিনে মোক ইয়াতে মাৰিছে, ইয়াতে মাৰিছে, ইয়াতে মাৰিছে। ইটা এটা লৈছিলে মোক মাৰিব, মই পলাই আহিলোঁ, নহ'লে মই মৰি থাকিলোঁ। এই কাহিনী বেলেগ লক্ষ্মীনগৰ, হাতীগাঁও লক্ষ্মীনগৰ। মোক মাতি নিয়া নাই, মোক টানি লৈ গৈছে দোকানৰ পৰা। আৰু পইচাৰ যিকেইটা বিকি আছিলে সেইকেইটা পইচাও লৈ গৈছে। দুজনে আছিলে। আগৰ পৰাতো দেখা পাই থাকোঁ চব বস্তু, আমি দেখা পাই থাকোঁ। ৰাতি 10টাত 11টাত ডাক্সৰ কণ্টেইনাৰ এইবিলাকত দেখা পালে আপুনি চালে খান্দি মাটি চালে কণ্টেইনাৰ পাব, চব পাব। পিছফালে গ'লে কণ্টেইনাৰ পাব, চব বেয়া কামে চলি থাকে, চব বেয়া কামে চলি থাকে। আগতে আজি 2 মাহ আগত, মোৰ 1 মাহ আগত 15 দিনৰ ভিতৰত 3 বস্তা আলু চুৰ কৰিছে। 3 বস্তা হাতীগড় থানাত মই হেৰি দিছোঁ, কেঁচো দিছোঁ। এতিয়ালৈকে মোক চুৰ ধৰা নাই। মই এতিয়া মই কি কৰিম এতিয়া কওকচোন? দাবী ধমকি আগতে দিয়া নাছিলে, আহি থাকে মাজত এনেকে কৰে, পইচা নিয়ে, তাতে সোমাই যায়, নিদিয়ে। পইচাৰ কাৰণে ইন্তজাৰ কৰি ৰখি থাকিব লাগে, তাৰপিছত অহাৰ পিছত পইচা ল'ব লাগিব, এনেকুৱা তাৰমানে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।